ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগত জনাইছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই এপ্ৰিল মাহটো কিদৰে পাৰ হ'ব 2025 চনৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি এই মাহটোত আপোনালোকৰ বাবে অতি শুভ দেখা পোৱা গৈছে আৰু কিছুমান ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমাগতি আধাৰিত ৰাশিফল আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ বাবে এই মাহটোত সূৰ্য অৱস্থান আপোনালোকৰ বাবে অতি উপকাৰী হ'ব প্ৰভাৱশালী লোকৰ সৈতে সংযোগ স্থাপন কৰিব শিশুৰ সৈতে জড়িত বাকি থকা কামবোৰ মাহৰ প্ৰাৰম্ভিক বিশেষকৈ কৈছে যে দিনকেইটাত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ বেছিভাগ সময় সৃষ্টিশীল আৰু সামাজিক কাম-কাজত কটাব এই মাহৰ প্ৰথম ভাগৰ পৰা সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ জৰিয়তে আপুনি কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে মাহৰ আৰম্ভণিতে সিংহ ৰাশিৰ লোকসকলক কৈছে যে আপোনালোকৰ গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আৰু কৈছে যে নিজৰ মনটোক সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰক তেতিয়াহে ভাল সুযোগ সুবিধাবোৰ ল'ব পাৰিব আগবাঢ়ি যাব পাৰিব কিন্তু ধ্যান ৰাখিব লাগিব কেতিয়াবা ইগো আৰু অতি আত্মবিশ্বাসে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে বেছি ইগো ভাৱ নাৰাখিব মনত যদি আহেও আৰু অতিমাত্ৰা আত্মবিশ্বাসী হৈ কিছুমান কাম নকৰিব গতিকে ভাবিচিন্তি যিখিনি কাম কৰে সততাৰে কৰক বুলি কৈছে সাৱধানে কৰক নিশ্চয়কৈ উপকৃত হ'ব এই মাহৰ আৰম্ভণি সময়ত প্ৰকৃতিত পৰিপক্কতা আনাটো গুৰুত্বপূৰ্ণ ধ্যান ৰাখক কথা কওঁতে সাৱধান হ'ব লাগিব তাৰ চৰ্চা কৰিহে আপোনালোকে আগবাঢ়ক বুলি কৈছে অপ্ৰয়োজনীয় তৰ্কৰ পৰিস্থিতিৰ পৰা যিমান পাৰে এই মাহৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু বেছি চিন্তা কৰি সময় নষ্ট কৰিব নালাগে ব্যৱসায়ৰ ক্ষেত্ৰত এই মাহৰ আৰম্ভণি সময়খিনি সময় অনুকূল বুলি কৈছে এই সময় বিপণন আৰু প্ৰচাৰৰ প্ৰতি অধিক মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ ব্যৱসায়ত এডভাৰটাইজমেণ্টৰ প্ৰয়োজন আছে পাব্লিচিটিৰ প্ৰয়োজন আছে আৰু সেইখিনি ক্ষেত্ৰত কিন্তু ভালদৰে গুৰুত্ব দিব আপুনি কৰাৰ কষ্ট অনুসৰি এই মাহৰ প্ৰথম আৰম্ভণি সময়ৰ পৰা ভাল ফল পাব বুলি কৈছে যিকোনো ব্যৱসায়িক বিনিয়োগৰ বাবে সময় অনুকূল বিশেষকৈ এই মাহৰ প্ৰথম সপ্তাহৰ সময়খিনিত আপোনালোকৰ বাক্যৰ বাবে বিপদত পৰিব পাৰে কথা কওঁতে সাৱধানতা অৱলম্বন কৰক চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ পাব পাৰে এই মাহৰ আৰম্ভণি সময়ছোৱাত স্বামী স্ত্ৰীৰ মাজত কিছু পাৰ্থক্য থাকিব কিন্তু সেইবোৰ সমাধানৰ বাবে আপুনি প্ৰচেষ্টা চলাব লাগিব পৰিয়ালৰ বাবে এটা ভাল সময় উপভোগ্য ভ্ৰমণৰ সময় প্ৰেমৰ সম্পৰ্কত নিশ্চিতভাৱে ইজনে সিজনৰ অনুভৱ আৰু মৰ্যাদাৰ যত্ন লওক বুলি কৈছে এই মাহৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দিৰ দৰে সমস্যাবোৰ স্থায়ী হৈ থাকিব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ অনুশাসিত ৰুটিন বজাই ৰাখক এচিডিটিৰ পৰা সকাহ পাবলৈ এই মাহৰ আৰম্ভণি সময়ছোৱাত গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে এই মাহৰ দ্বিতীয় সপ্তাহটোত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ শুক্ৰ ৰাশিৰ অৱস্থান আপোনালোকৰ বাবে শিল্পৰ কৰ্মৰ প্ৰতি আকৰ্ষণ বাঢ়িব কিছু লোকৰ ঘৰখনৰ আত্মীয় স্বজনৰ চলাচল হ'ব পৰিয়ালৰ যিকোনো সমস্যাৰ সন্দৰ্ভত ভুল বুজাবুজি সমাধান হ'ব ব্যস্ত থকাৰ পিছতো আপোনালোকৰ আগ্ৰহৰ কাম-কাজৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে কথা কওঁতে এই সপ্তাহটোত আপোনালোকে গালি-গালাজ ব্যৱহাৰ নকৰিব নিজৰ ওপৰত বিশ্বাস বজাই ৰাখক এই মাহত দ্বিতীয় সপ্তাহটোত বিশেষকৈ কাৰোবাৰ ভুল পৰামৰ্শ আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে বেলেগৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে যিকোনো কামো কৰিব নালাগে যদি পৰিয়ালত কোনো মতানৈক্যৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে সময়ত বিশেষকৈ সেইখিনি বুজাবলৈ চেষ্টা কৰক ব্যৱসায়ৰ ক্ষেত্ৰত এলাহ আৰু বিশেষকৈ অসাৱধানতা আপোনালোকৰ ব্যৱসায়ক বিশেষকৈ লোকচানত নিব পাৰে গতিকে ধ্যান ৰাখক কিছুমানে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত কিছু ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিব পাৰে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ধৈৰ্য আৰু সংযমেৰে কাম কৰাটো গুৰুত্বপূৰ্ণ মাহৰ দ্বিতীয় সপ্তাহটোত চৰকাৰী কামত অত্যন্ত সততাৰ প্ৰয়োজন আছে আপুনি হয়তো জৰিমনা ভৰিব লগা হ'ব পাৰে নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ পদ্ধতি পৰিৱৰ্তন কৰি সহজে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব স্বামী স্ত্ৰীৰ সম্পৰ্ক সুখদায়ক আৰু সহযোগিতামূলক হ'ব পুৰণি বন্ধু-বান্ধৱীক বিশেষকৈ বা বন্ধু-বান্ধৱী এজনক লগ পোৱাটো আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব পুৰণা স্মৃতিবোৰ বিশেষকৈ সতেজ কৰি তুলিব পাৰিব যিসকলৰ বিবাহৰ যোগ্যৰ বয়স হৈছে তেওঁলোকৰ বাবে কোনো ঘনিষ্ঠ আত্মীয়ৰ পৰা প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহৰ দ্বিতীয় সপ্তাহটোত পেটৰ লগত জড়িত সমস্যাবোৰ থাকিব বিশেষকৈ পানী অতি খাব লাগে বুলি কৈছে আৰু সাৱধানে কামখিনি কৰিব লাগে বতৰে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে এই সময়ত স্বাস্থ্যৰ সুৰক্ষাৰ নিয়মবোৰ গুৰুত্ব সহকাৰে পালন কৰাটো গুৰুত্বপূৰ্ণ বা সেইখিনি ক্ষেত্ৰত অলপ ফ'কাছ দিব লাগিব বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব এই মাহৰ তৃতীয় সপ্তাহটোত বিশেষকৈ অত্যন্ত ব্যস্ততাপূৰ্ণ হ'ব আপুনি শক্তিৰে ভৰি থকা অনুভৱ কৰিব নিজৰ কাম-কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব আপুনি কিছু পৰিমাণে ধনো লাভ কৰিব বুলি কৈছে আৰ্নিঙৰ বাবে চিন্তা কৰিছিল সেইখিনি আপোনালোকে উপাৰ্জন কৰিব পাৰিব আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যিকোনো কঠিন কাম সমাধান কৰাৰ ক্ষমতা থাকিব
যদি আপোনালোকৰ সন্তানে পঢ়া শুনাৰ বাবে বিদেশলৈ যোৱাৰ কথা ভাবিছে বা অন্য ঠাইত পঢ়া শুনাৰ কথা চিন্তা কৰিছে তেন্তে তাৰ লগত জড়িত কিছু কাম এই মাহত হ'ব পাৰে বজাৰ কৰা আদিৰ দৰে কাম কাজটো অব্যাহত থাকিব বিশেষকৈ ধ্যান ৰাখিব কেতিয়াবা সৰু সৰু কথাত খং উঠিলে সম্পৰ্কবোৰ নষ্ট হোৱাৰ নহয় স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব পাৰে ব্যক্তিগত কামৰ লগতে সামাজিক কাম কাজতো অংশগ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ কিছুমান অপ্ৰয়োজনীয় খৰচে আপোনাক আমনি কৰিব পাৰে ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ নিৰ্দেশনাক আওকাণ নকৰিব ব্যৱসায়িক কাম কাজ সংগঠিত হৈ থাকিব কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰা উপযুক্ত সহায় লাভ কৰিব মাত্ৰ এটা ভাল কৌশল বনাই কাম কৰিব লাগিব সম্পত্তি সম্পৰ্কীয় কামত যথেষ্ট লাভৰ সম্ভাৱনা আছে চাকৰিত আকাংক্ষিত দায়িত্ব পাব পাৰে ইয়াৰ দ্বাৰা মানসিক চাপৰ পৰা সকাহ পাব ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সহযোগিতা আৰু পথ প্ৰদৰ্শনত উপযুক্ত ব্যৱস্থা বজাই ৰখা হ'ব বিবাহৰ বাহিৰৰ সম্পৰ্কে পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে নিজৰ কামত ব্যস্ত থাকিলে ভাল হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেট বেয়া হ'ব পাৰে বা গেছৰ বা এচিডিটিক সমস্যাবোৰ বাঢ়িব পাৰে সময় সময় ৰক্তচাপৰ পৰীক্ষা কৰক যোগ আৰু ধ্যানক বিশেষকৈ আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব কিছু লোকৰ হতাশাজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে বা ভবাৰ ধৰণে ৰিজাল্ট নাপালে মনত কিছু অশান্তি অনুভৱ কৰিব পাৰে বুলি কৈছে কিন্তু নিজৰ মনোবল নিজৰ আত্মবিশ্বাস কমি যাবলৈ দিব নালাগে বৰ্তমান সময়ত নিজৰ কেৰিয়াৰৰ প্ৰতি নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে এই মাহৰ শেষৰ দলৰ বিশেষকৈ গোটেই সপ্তাহটো আপোনালোকে ব্যস্ত হৈ থাকিব বুদ্ধিমান সিদ্ধান্তই আপোনাৰ আৰ্থিক যি অৱস্থা আৰু অধিক উন্নত কৰিব ভৱিষ্যতৰ পৰিকল্পনাত বিনিয়োগৰ বাবে সময় অনুকূল এই সময়ত আপোনালোকৰ প্ৰতিটো সিদ্ধান্ত ইতিবাচক বুলি প্ৰমাণিত হ'ব ঘৰৰ বাবে বিলাসী সামগ্ৰী বজাৰ কৰাটো অব্যাহত থাকিব আপোনাৰ ঘৰ বা ব্যৱসায়ত বাহিৰৰ লোকৰ হস্তক্ষেপ বিশেষকৈ অনুমতি নিদিব এলাহৰ বাবে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে কিছু কাম আধৰুৱা কৰি থৈ যাব পাৰে গতিকে এলাহৰ বাবে কামবোৰ পিছুৱাই দিব নালাগে নিজৰ কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি কেনেকৈ সাকসেছ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে এই সময়ত আপোনালোকৰ শক্তি আৰু কৰ্মৰ ক্ষমতা হ্ৰাস হ'বলৈ নিদিব কমিবলৈ নিদিব সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো প্ৰয়োজন আছে কতো টকা ধাৰলৈ তৎক্ষণাত দিব নালাগে নহলে তাৰ ৰিজাল্টটো বেয়া হ'ব পাৰে অৰ্থাৎ টকা পইচা আবদ্ধ হৈ পৰিব পাৰে বা সেইখিনি কাৰণে আপুনি বহুত কষ্ট কৰিব লগা হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা এই মাহৰ শেষৰ দলত বিশেষকৈ পৰিয়াল সম্পৰ্কৰ ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব বাকি ব্যৱসায়ীসকলৰ বাবে অতি অনুকূল মাহ হ'ব বুলি কৈছে অনুকূল সময় অনুকূল সপ্তাহ কোনো নতুন কাম আৰম্ভ কৰাৰ সময় অনুকূল নহয় বুলি কৈছে এই মাহৰ শেষৰ দলত ব্যৱসায়িক ক্ষেত্ৰত বহুত বিষয় যিকোনো নতুন সিদ্ধান্ত লোৱাৰ সময়ত অলপ অসুবিধাৰ বা প্ৰবলেম ফেচ কৰিবলগীয়া হ'ব পাৰে কমিশন সম্পৰ্কীয় কামত সফলতা লাভ কৰিব পাৰে চাকৰিত অতিৰিক্ত কামৰ বুজা থাকিব বুলি কৈছে কিন্তু স্থান পৰিৱৰ্তনৰ দৰে পৰিস্থিতিও গঢ় লৈ উঠিছে যেটো ইতিবাচক হ'ব স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আন্তৰিক আৰু সুখদায়ক হ'ব পৰিয়ালত বা ঘৰখনত এক শান্তিৰ পৰিৱেশ থাকিব মনোৰঞ্জন সম্পৰ্কীয় কাৰ্যসূচী অব্যাহত থাকিব স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা হ'ব পাৰে গাঁঠি বিষৰ দৰে সমস্যাবোৰ কিছু লোকৰ বাঢ়িব পাৰে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে গ্ৰহণ কৰাটো প্ৰয়োজন আছে কাৰণ ইয়াৰ ফলত অধিক সমস্যাবোৰ বৃদ্ধি পাব পাৰে গতিকে নিজৰ হেলথৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব চিকিৎসা গ্ৰহণ কৰিলে সেইখিনি ৰোগ প্ৰতিৰোধ ক্ষমতাখিনি বৃদ্ধি পাব আৰু সেই ৰোগৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব বুলি কৈছে অলপ ধ্যান দিব লাগিব কিছুমান ক্ষেত্ৰলৈ পেলাই সেইখিনি কথা মনত ৰাখিব পাৰিবাৰিক আৰু সামাজিক কামকাজত আপোনালোকৰ উপস্থিতি থাকিব এই মাহত ঘৰখনত উপস্থিত হ'ব ঘনিষ্ঠ আত্মীয় বুলি কৈছে ঘৰখনত মৰম চেনেহ বৃদ্ধি পাব পাৰস্পৰিক আদান প্ৰদানে বিশেষকৈ এই মাহত সুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে আপোনালোকৰ কিছুমান বিশেষ প্ৰতিভা মানুহৰ দৃষ্টিত আহিব এই মাহত সম্পত্তিৰ সৈতে জড়িত যিকোনো বাকি থকা কাম এই মাহত সম্পূৰ্ণ কৰিব পাৰিব পাৰিবাৰিক বিষয়ত বাহিৰৰ মানুহক কিন্তু প্ৰৱেশ কৰিবলৈ নিদিব হস্তক্ষেপ কৰিবলৈ নিদিব মনত ৰাখিব যে কোনো পূৰ্বপুৰুষৰ সম্পত্তিক লৈ যদি ভাই ভনীৰ লগত কিছু বিবাদ হোৱাৰ যদি সম্ভাৱনা আছে বা হৈ আছে তেনে অলপ সাৱধান হওক বুলি কৈছে অলপ সাৱধানতা আৰু বুজাবুজি থাকিলে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ একাগ্ৰতা বজাই ৰাখিব লাগে ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব ব্যৱসায়ত বহুত বেছি কাম হ'ব কৰ্মচাৰীসকলকো কিছু কৃতিত্ব দিয়াটো ভাল হ'ব নিয়োজিত লোকসকলৰ ওপৰত অতিৰিক্ত কামৰ বুজা আহিব বুলি কৈছে কামৰ বুজাৰ পৰিব বুলি কৈছে লগতে আপোনালোকৰ ব্যৱসায়িক দলসমূহৰ সৈতে আপোনালোকৰ সম্পৰ্ক শক্তিশালী কৰি ৰাখিলে নিশ্চয়কৈ উপকৃত হ'ব সকলোৰে লগত টাৰ্মছটো ৰাখিব কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে কৰ্মচাৰীসকলকো কিছু কৃতিত্ব দিবলৈ একেবাৰে নাপাহৰিব এই মাহত কিন্তু ধ্যান ৰাখিব লাগিব যদি আপোনালোকৰ বৈবাহিক জীৱনত কিবা এটা সমস্যা চলিছে প্ৰবলেম চলিছে সিংহ ৰাশি জাতক জাতিকাসকলে বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব নিজৰ মাজতে বুজাবুজিৰে সেইখিনি সমাধান কৰক বুলি কৈছে বা পৰিয়ালৰ লোকে একেলগে বহি সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব অত্যাধিক দৌৰা দৌৰিৰ বাবে ভাগৰুৱা আৰু মূৰৰ বিষ হ'ব পাৰে গতিকে মাজে মাজে জিৰণি লৈ থাকিব ঋতুভিত্তিক
জ্বৰ আৰু কাহ চৰ্দিৰ দৰে সমস্যাবোৰ স্থায়ী হৈ থাকিব পাৰে এই মাহত গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব